হয় সকলোৱে জানে গুজৰাটৰ আহমেদাবাদত যি এয়াৰ ইণ্ডিয়া এখন বিমান দুৰ্ঘটনা পতিত হ'ল আৰু প্ৰায় 2 শতাধিক আসলতে তাত থকা যাত্ৰী হওক বা যিটো আৱাসিক চিকিৎসকৰ আৱাসিক যিটো আসলে ঘৰ আছিল সেই ঘৰটোত খুন্দা মৰাৰ ফলত তাত থকা চিকিৎসকসকলৰো আসলতে মৃত্যুমুখত পৰে আৰু এটা হৃদয়বিদাৰক ঘটনা সমগ্ৰ দেশ নহয় বিশ্ব যোগাই গৈছে এই অভিভপ্ত বিমানখনৰ যি দুৰ্ঘটনা আৰু তাতে আছিল অসমৰ শিৱসাগৰৰ বিদ্যুৎ বিকাশ গগৈ ডাক্তৰ বিদ্যুৎ বিকাশ গগৈ তেওঁ ছুপাৰ স্পেচিয়েলিষ্টৰ কাৰণে তাত অধ্যয়ন কৰিবলৈ গৈছিল আৰু অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্য হৈ আছিল এগৰাকী চিকিৎসক ডাক্তৰ বিদ্যুৎ বিকাশ গগৈ আৰু মোৰ তাত আছোঁ মই বিদ্যুৎ বিকাশ গগৈৰ মাতৃৰ কাষত সূৰ্যপ্ৰভা গগৈৰ কাষত মই আছোঁ মই আপোনাৰ পৰা প্ৰথম জানিবলৈ বিচাৰিম যে ইমান যাত্ৰী আচলতে তাত মৃত্যুমুখত পৰিলে তাত থকা যিটো আচলতে ঘৰত খুন্দা মাৰিছিল চিকিৎসকৰ আৱাসিক ঘৰ আছিল তাতো যথেষ্ট চিকিৎসকৰ তাত মৃত্যুমুখত পৰিছে আপোনাৰ পুত্ৰ বিদ্যুৎ বিকাশ গগৈ বৰ্তমান কিন্তু সুকলমে আছে কেনেকুৱা লাগিছে সেইটোতো আৰু খবৰটো ভালেই যেতিয়া তাক মই ফোন কৰিছোঁ সি ভাল হৈ আছে বুলি কৈছে নহয় তেতিয়া মোৰ মনটো ভালেই লাগিছে কিন্তু বাকীবিলাক দেখি আৰু মনটো বেয়াও লাগিছে সি হোষ্টেলতে আছিলে হোষ্টেলত প্ৰচণ্ড শব্দ হৈছেতো আৰু যেতিয়া প্লেনখন মানে ক্ৰেছ হৈছে সিহঁতৰ হোষ্টেলৰ এটা ছাইডত মানে প্লেনখন পৰিছে আৰু সিহঁত ডাইনিং ৰুমত পৰিছে বুলিয়ে গম পাইছোঁ গতিকে বাকী 6-7টা ডাক্তৰ মানে ঢুকাইছে বুলি কৈছে আৰু কিন্তু ইহঁতৰ ফালে ই শব্দটো শুনিয়ে চিধা বাহিৰলৈ ওলাই আহিছেতো গতিকে সি বিপদমুক্ত আৰু সি অকণমান ভৰিয়ে চৰিয়ে অকণমান দুখ পাইছে আৰু কিন্তু সেইটো আৰু দুখ পোৱা বুলি নকয় আৰু গতিকে সেইটোৱে ভাল লাগিছে আৰু সি যে বিপদমুক্ত যেতিয়া গম পালে যে বিমানখনে সেই নিৰ্দিষ্ট ঘৰটোত খুন্দা মাৰিছিল য'ত আপোনাৰ পুত্ৰ আছিল যেতিয়া খবৰটো প্ৰথম পাইছিল বিমান দুৰ্ঘটনা হোৱাত সেই সময়ত মনলৈ কেনেকুৱা ধৰণৰ ভাৱ আহিছিল সেইটো অকণমান আগতেই মই খবৰটো পাইছিলোঁ বাৰু গুজৰাটত হৈছে বুলি শুনিছোঁ তাৰপাছত ভাবিছোঁ যে গুজৰাটত অন্য ক'ৰবাত ঠাইত হয়তো হৈছে মই ভবাই নাই মানে সিহঁতৰ যে হোষ্টেলটোত মানে খুন্দা মাৰিছেহি তাৰপৰা ঘৰলৈ আহি যেতিয়া টিভিটো খুলিছোঁ দেখিছোঁ মানে সিহঁতৰ কলেজখনৰ নাম দেখিছোঁ BJ মেডিকেল কলেজ এনেকৈ দেখিছোঁ আৰু আহমেদাবাদৰ তেতিয়া মই ল'ৰাটোলৈ ফোন কৰিছোঁ তেতিয়াই কৈছে বোলে এনেকুৱা ঘটনা হ'ল আৰু এনেকৈ আমাৰ হোষ্টেলটো কাষতে বেছিকৈ হেৰি হৈছে আৰু মই বোলে শব্দটো শুনিয়ে ওলাই আহিছোঁ আৰু বোলে হোষ্টেলৰ পৰা এতিয়া মই ভাল বোলে ঠিকে আছোঁ এনেকৈ কৈছে আৰু চিন্তা নকৰিব বোলে মই ঠিকে আছোঁ আহি এতিয়া মই ডিপাৰ্টমেণ্টলৈ গৈছোঁ বোলে ডিপাৰ্টমেণ্টতে আছোঁ তেতিয়া শুনি ভাল লাগিলে আৰু তেওঁ যিসকল আহত ব্যক্তিসকলকো চিকিৎসা প্ৰদান কৰা বুলি খবৰ এটা পাইছিলে কাৰণ হস্পিটেলাইজ গোটেইখিনি আহত ব্যক্তিক হস্পিটেলাইজ কৰিছেতো গতিকে তেওঁলোকেতো চিকিৎসা কৰিব লাগিব ন গতিকে সেই তেনেকুৱা আৰু কথা আৰু ইমান ডাঙৰ দুৰ্ঘটনা তেওঁ আচলতে সুকলম আছিলে তাৰপিছতো তেওঁ নিজৰ কৰ্তব্য সম্পাদন কৰি আছে কিমান দিন হ'ল তাত থকা গুজৰাটত থকা এতিয়া 3 বছৰ হ'ব আৰু 6 মাহ বাকী আছে সেয়া আৰু 3 বছৰীয়া কোৰ্চ এটা মানে কৰ্তব্য আচল চিকিৎসা বিদ্যা কৰি আছিল ডিব্ৰুগড়ত আছিলে ডিব্ৰুগড়ত AMC মেডিকেল কলেজত তেওঁ পেথলজি বিভাগত তেওঁ আছিলে পেথলজি বিভাগৰ অধ্যয়নৰ কাৰণে গৈছিল এইটোতো কৈছে ন তেওঁ তাৰ ওপৰত মানে আকৌ ছুপাৰ স্পেচিয়েলাইজেশ্যন কৰিবলৈ গৈছে এইটো মানে অংকলজিষ্ট বুলি কয় আৰু গতিকে সেই কোৰ্চটোৰে আৰু 5 মাহমান বাকী আছেগৈ আৰু সিমানেই আৰু এয়া আছিল মাতৃ সূৰ্যপ্ৰভা গগৈ আৰু মই কৈছোঁ পাৰ্থৰ প্ৰতি বিদ্যুৎ বিকাশ গগৈ ডাক্তৰ বিদ্যুৎ বিকাশ গগৈ আচলতে এই দুৰ্ঘটনাটোত তেওঁ নিজৰ প্ৰাণ ৰক্ষা হৈছিল আৰু বৰ্তমান তেওঁ আচলতে কৰ্তব্য সম্পাদন কৰি আছে আৰু 3 বছৰতকৈ অধিক কাল গুজৰাটৰ আহমেদাবাদত আছিল আৰু এই যি আচলতে ভয়ংকৰ দুৰ্ঘটনা সেই দুৰ্ঘটনাত কিন্তু প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে বিদ্যুৎ বিকাশ গগৈ